মৰিগাঁও সদৰ সমষ্টিৰ পৰা ইতিমধ্যে প্ৰায় 11জন প্ৰাৰ্থীৰ দাবীদাৰে এতিয়ালৈকে তেওঁলোকৰ প্ৰাৰ্থিত্ব বিচাৰি আবেদন দাখিল কৰিছে মৰিগাঁও জিলা বিজেপি সভাপতি ৰামপ্ৰসাদ চৰকাৰৰ হাতত। ঠিক তেনেদৰে যোৱাকালি মহামান্য উচ্চ ন্যায়ালয়ৰ অধিবক্তা তথা সমাজসেৱক তথা আইনজ্ঞ অজন্ত তালুকদাৰ তেখেতে যোৱাকালি মৰিগাঁও জিলা বিজেপি সভাপতি ৰামপ্ৰসাদ চৰকাৰৰ হাতত তেওঁ আবেদন পত্ৰ দাখিল কৰিছে যে 2026 চনৰ যি বিধানসভা নিৰ্বাচন তেওঁ প্ৰতিদ্বন্দ্বিতা কৰিব বা তেওঁ প্ৰাৰ্থিত্ব দাবীদাৰ হিচাপে তেওঁ নিৰ্বাচন খেলিব। গতিকে তেওঁ আবেদনৰ বাবে তেওঁ দৰ্খাস্ত প্ৰেৰণ কৰিছে যাতে তেওঁ টিকটটো পায়। গতিকে সেই সম্পূৰ্ণ বিষয়বোৰ জানিবৰ বাবে আজি আমি মহামান্য উচ্চ ন্যায়ালয়ৰ যি অধিবক্তা তথা আইনজ্ঞ তথা সমাজসেৱক অজন্ত তালুকদাৰৰ ওচৰত আমি উপস্থিত হৈছোহি। আমি তেওঁ পৰা পোনপটীয়াকে এই সম্পূৰ্ণ বিষয়বোৰ তেওঁৰ পৰা জানিব বিচাৰিম। আমি পোনে পোনে তেওঁৰ ওচৰলৈ যাব আগবাঢ়িছো। এয়া হৈছে আমাৰ মহামান্য উচ্চ ন্যায়ালয়ৰ অধিবক্তা অজন্ত তালুকদাৰ। আমি তেখেতক আমাৰ চেনেললৈ আপোনাক স্বাগতম জনাইছো। নমস্কাৰ, ধন্যবাদ। ইতিমধ্যে মৰিগাঁও সমষ্টিত চৰ্চা হৈ আছে যে 2026 নিৰ্বাচনত আপোনাৰ নামটো অজন্ত তালুকদাৰ হিচাপে মৰিগাঁও সমষ্টিৰ চৰ্চা চলি আছে। আপুনি বিধানসভাৰ টিকট বিচাৰিছে বা যোৱাকালি আবেদন পত্ৰ কি ক'ব এইখন? মই বিচাৰিছো এটা কাৰণত মৰিগাঁৱত মোৰ ওতঃপ্ৰোত সম্পৰ্ক আছে। মৰিগাঁৱত দুখ বেদনা মোৰ জ্ঞাত। সুখতো আছো, মই দুখতো আছো, থাকিম, ভৱিষ্যতেও থাকিম, জীয়াই থকালৈকে নিশ্চয় থাকিম। আৰু প্ৰতিশ্ৰুতিবদ্ধ হ'ম, যিখিনি মানুহৰ অভাৱ অভিযোগ আছে, আৰ্থিক দৈন্যতা আছে, সেইখিনি দূৰ কৰাৰ কাৰণে চেষ্টা কৰিম। আৰু বেছি সময়ৰ প্ৰয়োজন নহয়। আৰু বিধায়কৰ ওপৰতে সেই সুবিধাখিনি চৰকাৰীভাৱেও কিছুমান অনুগ্ৰহ ল'বলৈ সুবিধা হয়। সেই হেতুকে মই যোৱাকালি মৰিগাঁৱত গৈ আবেদনখন দিছো। এতিয়া ৰাইজৰ আশীৰ্বাদ, ৰাইজে বিচাৰিলে নিশ্চয় মৰিগাঁৱে মোক টিকেটটো প্ৰদান কৰাৰ কাৰণে ৰাজ্যিক কমিটিলৈ প্ৰেৰণ কৰিব। ৰাজ্যিক কমিটি নিশ্চয় উচিত বুলি যদি বিবেচনা কৰে, মোৰ এইখিনি যোগ্যতা থকা বুলি ভাবে বা মই কৰি থকা কৰ্মৰ প্ৰতি তেওঁলোকৰ জ্ঞাত হয়, আৰু জ্ঞাত জনোৱাখিনি কাম মৰিগাঁওবাসীৰ। আৰু যদি হাইকমাণ্ড দিল্লীৰ পৰা যদি কেন্দ্ৰীয় কমিটিয়ে অনুমোদন জনায়, মই নিশ্চয় টিকেট পাম বুলি সদা বিশ্বাসী। আৰু মৰিগাঁওবাসীৰ মই সেৱা জনাইছো। মৰিগাঁওবাসী মোৰ কাৰণে আপোন আৰু সদায় আপোন হৈ থাকে। এটা কথা দৰ্শকসকলে জানি সুখী হ'ব যে তেওঁ এই টিকটৰ লালসাত বুলিয়ে নহয়, তেওঁ আজিলৈকে তেওঁ গুৱাহাটীত এটা বাসগৃহ আছে। সেই বাসগৃহটোত দূৰৰ পৰা অহা যিসকল ৰাইজৰ অহা যোৱা অসুবিধা হৈ গ'লে তেওঁ ইয়াত বিনামূলীয়াকৈ থাকিবলৈ সুবিধা কৰি দিয়ে, বিনামূলীয়াকৈ অহা যোৱা সুবিধা কৰি দিয়ে। তাৰোপৰি মৰিগাঁৱে বিভিন্ন কেইজনে জনোৱা মতে তেওঁলোকৰ ল'ৰা ছোৱালী পঢ়া শুনা মানে কিতাপ পত্ৰৰ পৰা আদি কৰি স্কুলৰ ফিজ সম্পূৰ্ণ বিনামূলীয়াকৈ তেওঁ দিছে। আৰু ইতিমধ্যে মৰিগাঁও এখন ইউনিভাৰ্চিটি খোলা তেওঁ চিন্তা কৰিছে, ভাবি আছে। গতিকে এই সম্পৰ্কে এটা চৰ্চা চলি আছে, এখন ইউনিভাৰ্চিটি আপুনি খোলা কথা ভাবি আছে। খোলাৰ কাৰণে চেষ্টা কৰিছিলো। এটা মই অকলে নহয়, মইতো অকলে সামৰ্থ্য নহয়। যদি সামৰ্থ্যৱান হয়তো হয়, কিন্তু মই অকলে সাহস কৰিব পৰা নাই। অকলে কৰিলে এখন ইউনিভাৰ্চিটি মই ব্যক্তিগত বুলি ভাবিব মানে আৰ্থিক উন্নতিৰ কাৰণে কৰা বুলি ভাবিব পাৰে না। মই মৰিগাঁওবাসীৰ উন্নতিৰ বাবেহে চিন্তা কৰি পেলাই। আৰু এতিয়া মোক আজি 2016 চনতে আশা দিছিলে বুজৰ বুঢ়া ছাৰ ডাঙৰীয়া, তেখেত এতিয়া এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি ভাইচ চেঞ্চেলৰ আছিল। এতিয়া তেওঁৰ পিৰিয়ডটো শেষ হ'ল, কিন্তু কাম আগবঢ়ালো। মই 2016 চনৰ পৰা মই নিজৰ কৰ্মক্ষেত্ৰ ত্যাগ কৰি কেতিয়াবা 6 মাহলৈকে মই তাতে ব্যস্ত থাকিলো। বিভিন্ন ধৰণৰ মানুহৰ মাজত সামাজিক সম্পৰ্ক স্থাপন কৰিলো। কোনোবা মাটি ডনেশ্যন কৰিব বিচাৰে, কোনোবা মাটি কিনিব, বিক্ৰী কৰিলে আপত্তি নাই, কিন্তু ডনেশ্যন কৰিবলৈ ছাৰৰ নিৰ্দেশত আমি ডনেশ্যন কাৰো পৰা লোৱা নাছিলো। কিন্তু মানুহক প্ৰতিশ্ৰুতি দিব দিছিলে, বা প্ৰতিশ্ৰুতি মই নিজে দিছিলো। সেই ঠাইখিনি আছিলে বঙালধাৰা বুলি কয়, মৰিগাঁও ডিষ্ট্ৰিক্টতে হয়। মৰিগাঁও টাউনৰ পৰা ভিতৰি গ'লে 6-7 কিলোমিটাৰ ভিতৰত পৰে। এতিয়া আশে পাশে থকা যিখিনি ইটা ভাটা আছিলে, যিখিনি পাৰ্মিটেড নাছিলে, সেইখিনি ডিচিকৈ এইখিনি বন্ধ কৰা হৈছিলে। আৰু এইখিনি পদক্ষেপ মই লৈছো। তাৰ কাৰণে মোৰ লগত বহুত সংঘাত হৈছিলে। বহুত মানুহে মোক খেদি আহিছিলে, গুৱাহাটীৰ পৰা ইয়াতে ব্যৱসায় কৰিছিল। ব্যৱসায় কৰিব যোৱা নাই, তাতে মানুহক কিবা দিবলৈ গৈছিলো। তাৰ কাৰণে চেষ্টা কৰিছিলো। চেষ্টা আজিও কমি দিয়া নাই, চেষ্টা ৰাখিছো। সেইখন ইউনিভাৰ্চিটি নহলেও 9 বছৰ আগতে এখন স্কুল স্থাপন কৰিছিলো, প্ৰাইভেট ইংলিছ স্কুল। তাতে দুখীয়া ল'ৰা ছোৱালীৰ হাবিয়াস থাকে ন, কিজানি মই ইংৰাজীত পঢ়ি পেলাই আগবাঢ়িব পাৰো। কিন্তু সেই স্কুলখনৰ নাম হৈছে ডেল্টা পাব্লিক স্কুল। সহযোগ আছে, তাতে চেয়াৰমেন শ্যাম দাস আছে, সৰু অভিজ্ঞতা থকা মৰিগাঁওবাসী হয়।
মোৰ অতিকৈ আপোন। তাৰোপৰি আছে পিংকু কুমাৰ নাথ, ব্যৱসায়ী হয়, কিন্তু ব্যৱসায় হলে মই তাক চম্ভালিব দিছো পঢ়া নথকাৰ কাৰণে। ঠিক তেনেকে আৰু বিভিন্নজন জড়িত আছে, কোনোবাই স্পন্সৰ কৰে, কোনোবাই ডনেশ্যন কৰে, আৰু এইটো আমি এপ্ৰুভ কৰা আছে চেণ্ট্ৰেল CBSE। আৰু সেইখন স্কুল বিভিন্ন ঠাইত যদি কোনোবাই ব্ৰাঞ্চো খুলিব খোজে, বোলে 2টা ক্লাছ খুলিম, অমুক ঠাইত খুলিম, মৰিগাঁৱৰ আশে পাশে যিখিনি টাউনলৈ আহিব নোৱাৰে, আৰু আশাবাদী ভৱিষ্যতে সেই স্কুললৈ যদি বিভিন্ন ধৰণৰ ওচৰে পাজৰে ল'ৰা ছোৱালী এডমিশ্যন লয়, তেওঁলোকক হয়তো ফ্ৰী গাড়ী দিয়াৰ হয়তো ব্যৱস্থা কৰিম এখন, আশা কৰিছো। আৰু সেই ফ্ৰী গাড়ীখন হয়তো মোৰ মা দেউতাৰ মোৰ মা দেউতা অলৰেডি ঢুকাইছে, তেওঁলোকৰ নামত সেইখিনি স্পন্সৰ কৰিম বুলি আশাবাদী মই। আৰু স্কুলখন ভৱিষ্যতত হায়াৰ ছেকেণ্ডেৰী নহয়, সেইখন স্কুলে হয়তো উন্নত কৰি পেলাই ইউনিভাৰ্চিটি খুলিব পাৰি। স্কুলখনৰ অতি সোনকালে নতুন বিল্ডিঙৰ কাম আৰম্ভ কৰিম বুলি আশা কৰিছো, আৰু আপোনালোকৰ আশীৰ্বাদ বিচাৰিছো। মৰিগাঁওবাসীয়ে সেইখিনি মোক দিব বুলি মই আশাবাদী। আৰু মৰিগাঁৱৰ পৰা যদি বিধায়ক হ'ব পাৰো, মৰিগাঁৱৰ মানুহৰ প্ৰত্যেক ঘৰত মানে যিখিনি আনএমপ্লয়মেণ্ট থকা বুলি ভাবে, মানে নিবনুৱা যুৱক হওক যুৱতী হওক, সেইখিনি মই অন্তত 2-3 বছৰৰ ভিতৰত সমাধান কৰি দিব পাৰিম। আৰু এইখিনি বিশেষ টান কাম নহয়, বিশেষকৈ মোৰ কাৰণে টান কাম নহয়। মই কিছুমান জ্ঞাত, বিভিন্ন ঠাই ঘূৰিছো, ফুৰিছো, দেখিছো, চাইছো, বিদেশতো গৈ চাইছো। মানে কয় দূৰৰ পাহাৰ দেখিবলৈ ধুনীয়া, কিন্তু ওচৰত থকা পাহাৰখন আমি মানে তাতে কি আছে, সাফল্য কিমান কৰিব পাৰি, সেইখিনি জ্ঞাতই নহয়, ভাবিবও নোৱাৰি। মৰিগাঁৱত ইমানখিনি আছে উৰ্বৰা, সেইখিনি আমি ব্যৱহাৰেই কৰিব পাৰো। মানে খেতিয়ে কৰিব নাজানে, চিত্ৰনলা খেতি যদি কৰি থওঁ, চিত্ৰনলা গৰুও নাখায়, ঘাঁহে নাখায়। পাচলি কৰিলে গৰুৱে নাখায়, মহে নাখায়। চিত্ৰনলা কৰিলে ঘৰত মহো নাহে, বৰঞ্চ প্ৰত্যেক ঘৰত যদি দুটককৈ চিত্ৰনলাও পুতি থওঁ খিৰিকীৰ কাষত, মহ নাহে। সেইখিনি মানুহে জানে, মোবাইলত জানে, কিন্তু প্ৰেক্টিকেল নহয়। সেইকাৰণে দুখ লাগে। মই এতিয়া চিত্ৰনলাৰ পুলি মই ধূপধৰা ফালে গ'লে লৈ আহো। আমাৰ পৰিয়ালত টাবত আছে, হয়তো মোৰো এটা আগফালে আছে কিজানি টাবত, বিল্ডিঙৰ ওপৰত। তাতে মহ পাইছে জানো? মহ নাই। সেইখিনি আমি ব্যৱস্থা ৰাখো, কি নেচাৰেলি ৰাখো। লেমন গ্ৰাছ কৰিব পাৰি, আৰু কিমান আছে ভাবিব নোৱাৰি। তেখেতে খেতি কৃষক কৃষি এই যি অধিবক্তা হিচাপে তেখেতে যিখিনি সমাজ সেৱা কৰি আহিছে, বহুতৰে দুখীয়া মানুহ, বহুতৰ ফিজ নলয়, তেওঁ ইতিমধ্যে আমাক জনাইছে, ফিজ নলয়, বিনামূলীয়াকে তেওঁ সেৱা আগবঢ়াইছে। তাৰোপৰি তেখেতে যি সমাজ সেৱা কৰি ইতিমধ্যে সমাজ সেৱা কৰি চলাই আহি আছে, সমাজ সেৱা কৰে তেখেতে। ল'ৰা ছোৱালীক বহুত হয়, কিন্তু তাৰোপৰি তেওঁ এতিয়া এজন বিধায়ক হিচাপে, বিধায়ক হবলৈ সপোন কৰি লৈছে, যে সপোনত দেখিছে তেওঁ বিধায়ক হবলৈ মন মেলিছে। গতিকে বিধায়ক হোৱাটো দলৰ টিকট দিয়া নিদিয়াটো সম্পূৰ্ণ দলৰ ওপৰত, হাইকমাণ্ডৰ ওপৰত নিৰ্ভৰ কৰিব। গতিকে মৰিগাঁও সমষ্টিত 10 বছৰ এজন ৰাজত্ব কৰি আছে বিজেপি বিধায়ক ৰমাকান্ত দেউৰী ডাঙৰীয়াই। ইমান সমষ্টি থকাৰ পিছতো বিধায়ক ৰমাকান্ত দেউৰী 10 বছৰ কৰি থকাৰ পিছতো আপুনি সেই সমষ্টিটো কিয় বাছি ললে, আৰু কিবা প্ৰত্যাহ্বান নাহিবনে যে 10 বছৰ কৰি থকা বিধায়ক এজন? প্ৰত্যাহ্বানটো জীৱনত সদায় প্ৰত্যেক মুহূৰ্ততে থাকে। তেওঁ প্ৰত্যাহ্বান মোৰ কাৰণে নহয়, তেওঁৰ কাৰণে হয়তো মই প্ৰত্যাহ্বান হ'ব পাৰো, মোৰ কাৰণে তেওঁ প্ৰত্যাহ্বান নহয়। তেওঁক মই কোনো বেয়া পাবলগীয়া নাই, তেওঁৰ প্ৰতি মোৰ শ্ৰদ্ধাও আছে, তেওঁক মই সন্মানো কৰিম, আৰু সন্মান মই সদায় ভাল থাকিম। তেওঁ কি কৰিছে কি কৰা নাই সেই পষ্টমৰ্টেম মোৰ কাৰণে অধিকাৰ নাই, আৰু মই নকৰো। সেই অধিকাৰ আছে কেৱল মৰিগাঁওবাসীৰ, ৰাইজৰ আছে, চৰকাৰৰ আছে। গতিকে মই তেওঁৰ প্ৰতি কোনো ধৰণৰ ক্ষোভো নাই, কাৰো প্ৰতিয়ে নাই মোৰ। মই নিজে কি ব্যৱস্থা কৰিম, মোৰ এটাই নাই কাৰো লগত। শত্ৰুক মই মিত্ৰ বুলি ভাবো, শত্ৰুক মই নিমন্ত্ৰণে ভাত এসাঁজ খোৱাৰ চেষ্টা কৰো। এইটো নহয় যে মৰিগাঁও কৰিবলগীয়া কামখিনি প্ৰত্যেক মুহূৰ্ততে মই কৰো, মই ফোনেৰে পাৰাখিনি কৰো। কেইদিনমান আগতে এটা ঘৰ জ্বলিছে, মোক ডেকা মানে হিন্দু জাগৰণৰ উৎপল নাথে মোক কৈছিলে ফোন কৰি, দাদা অলপ সহায় কৰিব নেকি? আজি কিছুদিন আগৰ ঘটনা। মই কিন্তু মৰিগাঁও ঠিকিনে মই যাব পৰা কেছ উঠিছে, এতিয়া তথাপিও মানে মনৰ দুখ, মানে সম্পৰ্কটো মৰিগাঁৱত ইমান ওতঃপ্ৰোত, মোৰ মনৰ দুখ। সেই মানুহজনক মই জীৱনত হয়তো দেখাই নাই। বাবুল নাথে কি নাম নাজানো, ঘৰটো জ্বলি গৈছে, ল'ৰা ছোৱালী কেইটা সৰু সৰু। মই তেতিয়া ফোনেৰে ভণ্টিৰ বাচনাঘাটত দোকান আছে হাৰ্ডৱেৰ, মই ফোনেৰে গৈছো, মই পেমেণ্ট পিছত কৰিম, এক বান দিবলৈ দিছো, যাতে চালিখন নানে বাঁহ চাহ কাটি দিলে ল'ৰা ছোৱালীখিনি অন্তত নিৰাপদে থাকিব পাৰে। এইখিনি মোৰ আন্তৰিকতা, মানৱতা, মোৰ কোনো স্বাৰ্থত নহয়। তেওঁক হয়তো আজিলৈকে মই চিনি পোৱা নাই। যদি মৰিগাঁও সমষ্টিৰ পৰা আপোনাৰ দলে টিকট দিয়ে, আপোনাৰ প্ৰতিশ্ৰুতি কি হব বা প্ৰতিজ্ঞা কি হব, কি হেৰি হব? মৰিগাঁও আগবঢ়াই নিম, আৰু মৰিগাঁও লেখাত লগ বিবাহ হব। আৰু প্লাছ নতুনকৈ মই ভাবিছো, আজি 200খন 28 ফেব্ৰুৱাৰীত হয়তো 200খন বাছ চৰকাৰে দিছে, দিব 18 তাৰিখে দিব চাগে।
চেণ্ট্ৰেলৰ পৰা দিছে। তাৰে পৰা মই 4খন ইলেক্ট্ৰনিক বাছ মৰিগাঁও গুৱাহাটী, এখন ভিতৰতে মৰিগাঁও চন্দ্ৰপুৰ হৈ, দুখন ইফালে বা দুখন ইফালে। ইয়াৰ কাৰণে মই ব্যক্তিগতভাৱে মই জড়িত থাকিম আৰু সেইখিনি কাৰণে মই ৰাইজৰ আশীৰ্বাদ লৈ ৰাইজৰ পৰা দৰখাস্ত সংগ্ৰহ কৰি হ'লেও মই চিগনেচাৰ সংগ্ৰহ কৰি হ'লেও মই সেইখিনি চৰকাৰক মই আবেদন জনাম। আৰু আবেদন এইটোৱে নহয় যে অসম চৰকাৰকে অকলে জনাম, মই ভাৰতবৰ্ষৰ চৰকাৰকো জনাম। 200খন বাছৰ 4খন বাছ মৰিগাঁৱৰ অধিকাৰ আছে বঙাইগাঁও ডিষ্ট্ৰিক্টত। মৰিগাঁও যিহেতু গুৱাহাটীত নিয়াৰেষ্ট, মানুহখিনি মৰিগাঁৱৰ মানুহ গুৱাহাটীত কাম কৰি ঘূৰি যাব পাৰিব। গতিকে সেই বাছ 4খন যদি হয় মানুহৰ সুবিধা হ'ব, ভাড়াটো কম হ'ব, চৰকাৰী গাড়ী হ'ব, আৰু সেইখিনি সুবিধাৰ পৰা মই আশাবাদী। আৰু সেইখিনি কাৰণে মই চেষ্টা কৰিম, অতি সোনকালে কৰিম, পাৰিলে কালিয়ে কৰিম। আৰু তাতে দেখিলে নিজৰ দুখ লাগে, তাতে ই ৰিক্সাত বাদে কিবা আছে জানো? কওকচোন, আপুনি কওক, ই ৰিক্সাত বাদে কিবা আছে জানো? ই ৰিক্সা আমাৰ অসমীয়া ল'ৰাই কেইটাই চলায়? আমাৰ মৰিগাঁৱৰ স্থানীয় বাসিন্দাই কেইজনে চলায়? কওক আপুনি। লাজ কৰে, সেইকাৰণে নচলায়। সেয়া আছিল মহামান্য উচ্চ ন্যায়ালয়ৰ অধিবক্তা তথা আইনজ্ঞ তথা সমাজসেৱক। ইতিমধ্যে তেখেতে মৰিগাঁৱৰ বাবে প্ৰতিশ্ৰুতি দিছে। গতিকে সেয়া আছিল আমাৰ মৰিগাঁৱৰ বাবে বহু দিনে নিশে অহৰ্নিশে চিন্তা কৰি থকা আইনজ্ঞ অজন্ত তালুকদাৰ। গতিকে তেখেতে মৰিগাঁওখনক বিভিন্ন ক্ষেত্ৰত আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত তেখেতে পণ লৈছে, চেষ্টা কৰিছে। ইতিমধ্যে তেওঁ মৰিগাঁও জিলা সভাপতিক যোৱাকালি তেখেতে আবেদন পত্ৰও দিছে বিধায়কৰ পদৰ বাবে বা 2024 নিৰ্বাচন খেলিবৰ বাবে। গতিকে টিকট পোৱা নোপোৱাটো সেইটো মুখ্য নহয়, সেইটো মুখ্যতে টিকট নাপালেও মৰিগাঁও উন্নয়নৰ কথা চিন্তা কৰিব, পালেও চিন্তা কৰিব। গতিকে এই ধৰণৰ বিভিন্ন ধৰণৰ খবৰ তথা ৰাজনীতি, সামাজিক, অৰ্থনৈতিক বিভিন্ন ধৰণৰ খবৰ পাই থাকিবৰ বাবে আপোনালোকে চাই থাকক ভইচ 365।